পথৰুঘাট কৃষক বিদ্ৰোহে 132 বৰ্ষত ভৰি দিলে। 1894 চনৰ 28 জানুৱাৰীত এই ঐতিহাসিক স্থানত ইংৰাজৰ খাজনা বৃদ্ধি লগতে শাসন শোষণৰ যি প্ৰতিবাদ কৰিবলৈ ৰাইজমেল অনুষ্ঠিত কৰিছিল আৰু ৰাইজমেল অনুষ্ঠিত কৰি ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদ কৰি 7 কোটি কৃষকে এই পথৰুঘাটত ইংৰাজৰ বুলি বুকু পাতি শ্বহীদ বৰণ কৰিছিল আৰু বহুজন কৃষক চিৰদিনৰ বাবে ঘূণীয়া হৈছিল। এই ঐতিহাসিক পটভূমি সেই অমৰ কৃষক শ্বহীদসকলৰ স্মৃতিত প্ৰত্যেক বছৰে 28 জানুৱাৰী তাৰিখে পথৰুঘাটত কৃষক শ্বহীদ দিৱস হিচাপে উদযাপন কৰা হয়। 2017 চনৰ পৰা এই কৃষক শ্বহীদ দিৱসটি চৰকাৰী পৃষ্ঠপোষকতাত উদযাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আৰু তেতিয়াৰ পৰাই চৰকাৰী পৃষ্ঠপোষকতাত 2017 চনৰ পৰা শ্বহীদ দিৱসটি উদযাপন হৈছে। পূৰ্বতে অসম ছাত্ৰ সন্থা আঞ্চলিক ৰাইজে শ্বহীদ দিৱস উদযাপন কৰি আহিছিলে। আজি পথৰুঘাট কৃষক বিদ্ৰোহৰ 132 বৰ্ষত ভৰি দিলে আৰু 132টা বৰ্ষত ভৰি দিয়াৰ এই ক্ষণত পথৰুঘাট কৃষক বিদ্ৰোহৰ যি মহান শ্বহীদসকল আছিল তেওঁলোকক সশ্ৰদ্ধ কৰিছে সকলো ৰাইজে। কিছু সময়ৰ পিছতে ইয়াতে মুকলি সভা অনুষ্ঠিত হ'ব, পতাকা উত্তোলন হ'ব, বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু সেইবাবে সাজু হৈছে প্ৰশাসন। আৰু মোৰ সৈতে শ্বহীদ পৰিয়ালৰ ব্যক্তি আছে, তেওঁলোকৰ সৈতে কথা পাতিব যত্ন কৰিম। এক ঐতিহাসিক পটভূমি পথৰুঘাটৰ কৃষক বিদ্ৰোহে আজি 132টা বৰ্ষত ভৰি দিলে। উপেক্ষিত অৱহেলিত নোপোৱাৰ অভিযোগ বিভিন্ন আছে। আজি এই দিনটো আপোনালোকে কি ক'ব? নমস্কাৰ, মই ঈশান নিউজৰ সকলো সদস্যকে মই আন্তৰিক অভিনন্দন গ্ৰহণ কৰিছোঁ। শ্বহীদ দিৱসৰ অলক জনাইছোঁ। মই কৃষক শ্বহীদ পৰিয়ালৰ এজন সদস্য, আজোনাতী, আৰু মোৰ আজোককা ইয়াত শুই আছে। আৰু এই শ্বহীদৰ যি স্মৃতি, শ্বহীদক যি স্মৰণ কৰাৰ আজি 28 জানুৱাৰী শ্বহীদ দিৱসটি সকলো আমাৰ দৰং জিলা প্ৰশাসনে লগ লাগি আহি আয়োজন কৰিছে শ্বহীদ দিৱস পালন কৰিবৰ কাৰণে। ইয়াত আমি নথৈ আনন্দিত। কিন্তু ইয়াতে আমি এটা ক্ষোভতো আছোঁ, যিহেতুকে আমাৰ এই অসম গৌৰৱ, এই ঐতিহাসিক পথৰুঘাটৰ যি ঘটনা, ই মিলনভূমি। এই পথৰুঘাটতেই 7 কোটি হিন্দু মুছলিম নিৰীহ কৃষক শ্বহীদ হৈছিলে আৰু এই মিলনভূমি আজি নৱপ্ৰজন্মৰ কাৰণে এক অনুপ্ৰেৰণাৰ স্থান হিচাপে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ব লাগিছিল। আৰু এই ঐতিহাসিক স্থানৰ পৰাই এটা বাৰ্তা সকলো বিশ্ববাসীলৈ প্ৰেৰণ কৰিব লাগিছিল। ইয়াত অৱহেলিত হোৱা যেন আমাৰ অনুমান হৈছে। আৰু বিশ্বত যেনেধৰণে এনেধৰণৰ কিছুমান ঘটনা আছে, যি ঘটনা আজিও স্মৰণ কৰিছে বা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈছে, এই পথৰুঘাটৰ ঘটনা কিন্তু অলপ বেলেগ ধৰণৰ, যিহেতুকে ই ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰাকক্ষণ আছিলে আৰু ভাৰতৰ স্বাধীনতা আন্দোলনত ইয়াৰ সাহসিকতাৰে সকলো ভাৰতীয়ই আগবাঢ়ি স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিলে। গতিকে এই পথৰুঘাটক স্বাধীনতা আন্দোলনৰ যি উকমুকনি, এই পথৰুঘাটক আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে সকলো ধৰণৰ কাৰ্যপন্থা আমাৰ ভাৰত চৰকাৰ তথা অসম চৰকাৰ বা আমোলা মন্ত্ৰীসকলে আগবাঢ়ি ওলাই আহি কৰিব লাগিছিল। যদিও যিখিনি কৰিছে ইয়াত আমি আচলতে সন্তুষ্ট নহয়। ইয়াক যেনেধৰণে কৰিব লাগিছিল, তেওঁলোকৰ নিৰ্দিষ্ট আঁচনি, শ্বহীদক স্মৰণ কৰাৰ যি হাবিয়াস, তাক প্ৰকাশ পোৱাকৈ তেওঁলোকে বিশ্বৰ মানৱতাই বা আমাৰ ভাৰতবৰ্ষৰ মানুহে যাতে ইয়াক স্মৰণ কৰিবলৈ বা এবাৰ হ'লেও আহি ইয়াত পৰ্যটনৰ ক্ষেত্ৰ হিচাপে হ'লেও আহি আমাৰ শ্বহীদসকলক স্মৰণ কৰে, তেনেধৰণৰ পৰ্যায়লৈ উন্নীতকৰণৰ কাৰণে আমি আশাবাদী। বিশেষকৈ শ্বহীদ পৰিয়ালৰ অভিযোগ বহুতো আছে। এই ঐতিহাসিক স্থানখন 132 বছৰ হ'ল পথৰুঘাট কৃষক বিদ্ৰোহৰ, কিন্তু আজি প্ৰতি ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যি উজ্বলাই তোলাৰ বাবে চৰকাৰে কোনো ধৰণৰ প্ৰয়াস নকৰিলে। প্ৰত্যেক বছৰে 28 জানুৱাৰী তাৰিখে চৰকাৰে স্মৰণ কৰে, তাৰ বাহিৰে পথৰুঘাটত তেনেদৰে একো স্মৃতি বিজড়িত কৰি সংৰক্ষণ কৰাৰ একো ব্যৱস্থা কৰা নাই চৰকাৰে। সেই অভিযোগ আনিছে কৃষক শ্বহীদ পৰিয়ালে। আৰু আছে তেওঁলোকৰ পৰিয়ালৰ লোক, আমি এতিয়া কথা পাতিম। বহু অৱহেলিত হৈ আছে। 132 বৰ্ষত যেনেদৰে আগবাঢ়ি যাব লাগিছিল, আগবাঢ়ি যোৱা নাই। আজি দিনটোত কেনেকুৱা অনুভৱ আপোনাৰ? হয়, ধন্যবাদ। মই প্ৰথমে এই পথৰুঘাটৰ 7 কোটি কৃষক শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ যি ত্যাগ, সমন্বয়, সম্প্ৰীতি, সেই আদৰ্শৰে আমি উদ্বুদ্ধ হৈ আজি আমি আগবাঢ়িছোঁ, অসমবাসী, দৰংবাসী। আৰু এই স্থান যি পবিত্ৰ ভূমিৰ যিধৰণে কৃষক শ্বহীদ ক্ষেত্ৰখন এক আটক ধুনীয়াকৈ পৰ্যটনৰ আকৰ্ষণীয় কেন্দ্ৰ বিন্দু হিচাপে গঢ় ল'বলগীয়া আছিল, সেইধৰণে গঢ় লৈ উঠা নাই। কিন্তু আমি সমান্তৰালভাৱে আমি আশাবাদী যে প্ৰথমবাৰৰ বাবে সংসদৰ মজিয়াত এই চৰকাৰৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াই উত্থাপন কৰিছে আৰু এই চৰকাৰখনৰ 2017 বৰ্ষৰ পৰা এই কৃষক শ্বহীদ দিৱসটি উদযাপনৰ, এই চৰকাৰীভাৱে উদযাপনৰ পৰম্পৰা হাতত লৈছে। কিন্তু এই উদযাপনৰ কোনোবা বৰ্ষ অনুষ্টুপীয় হয়, কোনোবা বৰ্ষ জাকজমকতা হয়, যাতে শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সেই পৰিৱেশটো যাতে সংকুচিত আৰু
প্ৰসাৰতা যাতে সেই পৰিৱেশটো যাতে নাহক, শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱাৰ এই সেই পৰিৱেশটো যাতে অতি আন্তৰিকতাৰে উলহ মালহেৰে শ্বহীদক গাম্ভীৰ্যতাপূৰ্ণৰে যাতে পালন কৰাৰ চৰকাৰীভাৱে সেই ব্যৱস্থাৰ পৰম্পৰা এক সমান্তৰালভাৱে সেইটো অটুট ৰাখক। আমি চৰকাৰক এই শ্বহীদ দিৱসটো এই অনুষ্ঠানটো ৰূপায়ণ কৰি অহাৰ বাবে আমি কঠোৰহাটবাসীয়ে দৰংবাসীয়ে আমি কৃতজ্ঞতা জনাইছোঁ।